তো হেল্ল' এভৰিৱান, আজি মই তোমালোকৰ বাবে এইচএছ ছেকেণ্ড ইয়েৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যোৰহাট কলেজত অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামৰ আছামিজৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰখন মষ্ট ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কোনকেইটা প্ৰশ্নটো আহিব মই কৈ গৈছোঁ, তোমালোকে ভালদৰে চাই যোৱা। মোৰ মাতৃমুখ দৰ্শন পাঠটো ক'ৰ পৰা লোৱা হৈছে, এইটো প্ৰশ্ন বহুবাৰ আহিছে, এইটো প্ৰশ্ন ফাইনেল পৰীক্ষাটো আহিছে, সেয়ে তোমালোকে চাব লাগিব। লক্ষ্মীনাথ বেজবৰুৱা আত্মজীৱনীখনৰ নাম কি? মোৰ জীৱন সোঁৱৰণ, এইটো প্ৰশ্ন চাব লাগিব। যতীন্দ্ৰনাথ বৰুৱাক কি কবি বুলি জনা যায়? কোনজন কবিক কি বুলি জনা যায়, এইবোৰ চাব লাগিব। নলিনীবালা দেৱীক কি কবি বুলি জনা যায়? যতীন্দ্ৰনাথ বৰুৱাক কি কবি বুলি জনা যায়? ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক কি বুলি জনা যায়, এইবোৰ প্ৰশ্ন চাব লাগিব। ইয়াৰ উত্তৰটো হ'ব বনফুল কবি বুলি জনা যায়। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি? আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ হৈছে কৰ্ম। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি? ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হৈছে বেদ বা চাৰি বেদ। শিলভদ্ৰৰ প্ৰকৃত নামটো কি? শিলভদ্ৰৰ প্ৰকৃত নামটো হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী। গতিকে এইকেইটা মষ্ট ইম্পৰ্টেণ্ট হয়, গোটেইকেইটা প্ৰশ্নটো তোমালোকে চাবা। আৰু মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজু আৰু জ্ঞান কোন? মাজু কোন আছিলে? মাজু হ'ল সুকবি তথা বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰ কুমাৰ আগৰৱালা। আৰু জ্ঞান হৈছে আৰল কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল মিষ্টাৰ জে বৰুৱাৰ বেৰিষ্টাৰ এট ল'। গতিকে এইটো 2 নম্বৰ বাবে তোমালোকৰ পৰীক্ষাত আহিব আৰু ফাইনেল পৰীক্ষাত এইটো প্ৰশ্ন আহিব। তাৰপিছত কথা কবিতাৰ দুটা বৈশিষ্ট্য লিখা আৰু কথা কবিতাই কাক বোলে, এইটো চাবা। তাৰপিছত শ্ৰদ্ধয়া দেৱম অশ্ৰদ্ধয়া অদেৱম মানে কি? শ্ৰদ্ধয়া দেৱম অশ্ৰদ্ধয়া অদেৱম মানে কি, এইটো প্ৰশ্নও চাবা। তাৰপিছত ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ চিঠি লিখা দুটা কাৰণ আৰু মুকলি মন মানে কি, এইটো প্ৰশ্নও ইম্পৰ্টেণ্ট আহিব। তাৰপিছত 3 নম্বৰীয়া লং কুৱেশ্যন এইকেইটা আহিব। কৰ্মই জীৱন আৰু কৰ্মহীনতাৰ প্ৰকৃত স্বৰূপ আৰু বিজ্ঞানৰ গোটেই পদ্ধতিটো এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হ'ল বিজ্ঞান। এই 3টা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। তাৰপিছত মগনীয়াজনৰ পাঠটোৰ বিষয়ে চমুকৈ লিখা, এইটো আহিব আৰু গটো আৰু ঘটো আহিব। গতিকে এইকেইটা ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাত আহিব। তাৰপিছত ইয়াৰ পৰা তোমালোকে কি চাবা? গোটেইকেইটাই চাবা। মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কি? জ্ঞানমালিনী কবি কোন? জ্ঞানমালিনী কবি হৈছে মফিজুদ্দিন আহমদ হাজৰিকা। বিশ্ব খনিকৰ বুলি কাৰ কথা কোৱা হৈছে? ঈশ্বৰৰ কথা কোৱা হৈছে। গতিকে এইবোৰ প্ৰশ্ন ইম্পৰ্টেণ্ট। নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখা এখন কবিতা পুথিৰ নাম। গতিকে নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখা কবিতা পুথি গ্ৰন্থ যিমানবোৰ লিখিছে সেইবোৰ সকলোবোৰ চাব লাগিব। আৰু মাধৱদেৱৰ বৰগীতৰ দুটা বৈশিষ্ট্য লিখা, মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা, এইটো প্ৰশ্ন আহিব। উৰুলি আৰু লাগি শব্দৰ অৰ্থ কি, এইটো আহিব। গতিকে এইকেইটা ইম্পৰ্টেণ্ট হয়। আৰু কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোৰ দুবিধ সঁজুলিৰ নাম লিখা, সেই সঁজুলিবিলাক ইম্পৰ্টেণ্ট হয়। তাৰপিছত ব্যাখ্যা কৰা যিকোনো এচুৱা, ক আৰু খ এই দুয়োটাই ইম্পৰ্টেণ্ট হয়, এই দুটাই আহিব। তাৰপিছত মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য 3টা লিখা। কাঠমিস্ত্ৰী ঘৰ কবিতাটোৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল, এইটো আহিব। কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম আৰু কৰুণতম কবিতাটোৰ দুটা বৈশিষ্ট্য লিখা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত কৈশোৰ কালৰ এটা বৈশিষ্ট্য লিখা, উত্তৰটো হ'ব দিব্যা স্বপ্ন। প্ৰতিটি শব্দৰ অৰ্থ কি? মানসিক শক্তি মানে কি? মাধ্যমিক শিক্ষাক জীৱনৰ কি বুলি অভিহিত কৰিছে, এইকেইটা প্ৰশ্ন আহিব। তাৰপিছত 10 নম্বৰ কটো আহিব আৰু খটো আহিব। যে কৈশোৰ কালত বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা মৌলিক বিষয়কেইটা কি কি আছিলে, এই বিষয়কেইটা আহিব। আৰু কিশোৰ সংস্কৃতি কাক বোলে, এইটো। আৰু 10 নম্বৰটো আহিব মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্ৰধান বিশেষত্ব কি কি আৰু কৈশোৰ কালৰ বৈশিষ্ট্যটো তোমালোকে চাব লাগিব। তাৰপিছত কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা বা চমুটুকা বীৰভোজ আৰু দিব্যা স্বপ্ন, এইকেইটা আহি থাকে। তাৰপিছত গ্ৰামাৰ বিভক্তি কাক বোলে, ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি কাক বোলে, উদাহৰণ দিয়া, এইবোৰ আহিব। প্ৰত্যয় কাক বোলে, প্ৰত্যয় কেই প্ৰকাৰৰ কি কি? কৃত প্ৰত্যয় কাক বোলে, ইয়াৰ পাৰ্থক্য লিখা। তদ্ধিত প্ৰত্যয় কাক বোলে, উদাহৰণ লিখা, এনেকুৱাবোৰ আহিব। জতুৱা ঠাঁচ কাক বোলে, ইয়াৰ উদাহৰণ লিখা। গতিকে
গতিকে এইটো প্ৰশ্ন আহিব গতিকে এই তিনিটা গ্ৰামাৰ 100% আহিব তোমালোকে লিখি থবা এইকেইটা উত্তৰবিলাক পঢ়ি ল'বা তোমালোকৰ পৰীক্ষাত আহিবই তাৰপিছত প্ৰত্যয় ভাঙা আৰু প্ৰত্যয়বোৰ ভাঙি দেখাব লাগিব মানে কি প্ৰত্যয় সেইটো ভাঙিব লাগিব যেনে শুৱন সুযোগ অন মগনিয়াৰ মাক যোগ অনিয়াৰ নাচনি নাচ যোগ অনি খেতি খেতি যোগ ই ধাননি ধান যোগ অনি গতিকে এইবোৰ মই মডেল পেপাৰত দিছোঁ গোটেইবোৰ গতিকে এইবোৰে তোমালোকৰ পৰীক্ষাত আহিব তাৰপিছত জতুৱা ঠাঁচ অৰ্থাৎ বাক্য ৰচনা কৰা আহিব তোমালোকৰ পৰীক্ষাত কি আহিব পাৰে উনৈষত বা বলা এইবোৰ কপাল ফুলা গা এৰি দিয়া কাণে কাণ মাৰি এইবোৰ আহিব এইবোৰ সকলোবোৰ মোৰ মডেল পেপাৰত দিয়া আছে তাৰপিছত ৰচনা কি আহিব মই আগতে কৈছোঁৱে মই দিছোঁৱে ৰচনা কি আহিব তোমাৰ প্ৰিয় গ্ৰন্থ মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান অসমৰ প্ৰাকৃতিক পৰিৱেশ আৰু ইয়াৰ সংৰক্ষণ আৰু অসমৰ কুটিৰ শিল্প গতিকে এই সকলোখিনি কমন আহিছে মই মডেল পেপাৰত যিখিনি আপলোড কৰিছিলোঁ তাৰ পৰাই 90% প্ৰশ্নটো কমন পৰিছে ইয়াত তোমালোকে যিসকলে মোৰ মডেল পেপাৰখন চাইছা সেইসকলে জানে যে কিমান পাৰ্চেণ্ট কমন পৰিছে গতিকে সকলোবোৰ প্ৰশ্নই কমন পৰিছে মোৰ ভিডিঅ'ৰ পৰা গতিকে তোমালোকে ভিডিঅ'সমূহ ৰেগুলাৰ চাবা এইখনে হৈছে যোৰহাট কলেজত অনুষ্ঠিত কৰা আছামিজ বিষয়ৰ কুৱেশ্যন পেপাৰ গতিকে অন্য ভিডিঅ' লাগে যদি তোমালোকে মোক কমেণ্ট কৰি জনাবা আৰু তোমালোকৰ যদি এক্সাম হৈ গৈছে তেনেহ'লে মোক কুৱেশ্যন পেপাৰসমূহ মোলৈ চেণ্ড কৰি দিবা চ' আশা কৰিলোঁ আজি ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'লা যদি উপকৃত হৈছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'টো লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা চ' আজিলৈ ইমানেই ধন্যবাদ